নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, ইতিমধ্যে RRB ছেকশ্যন কণ্ট্ৰলাৰ ৰিক্ৰুইটমেণ্ট 2025ৰ নটিফিকেশ্যন ওলাই পৰিছে আৰু যাৰ পষ্ট হৈছে 368টা পষ্ট ওলাইছে। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ দিম যে আপোনালোকে ক'ত কেনেকৈ এপ্লাই কৰিব। চ' ভিডিঅ'টো একেবাৰে শেষলৈ চাব। গভাৰ্ণমেণ্ট জব ওলাইছে গাইজ ৰেলৱেৰ ফালৰ পৰা RRB ছেকশ্যন কণ্ট্ৰলাৰ বিষয়ে, ঠিক আছে। এতিয়া যদি বন্ধুসকল আমি RRB ৰিক্ৰুইটমেণ্ট 2025ৰ অভাৰভিউ চাবলৈ যাওঁ, অৰ্গেনাইজেশ্যন নেম হৈছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড RRB। লাষ্ট ডেট হ'ল গৈ 14/10/2025, অক্টোবৰ 14 তাৰিখে লাষ্ট ডেট আছে। তো আপোনালোকৰ হাতত সময় আছে, আপোনালোকে সোনকালেই এই জবৰ কাৰণে এপ্লাই কৰক। টোটেল ভেকেঞ্চি ওলাইছে 368টা পোষ্ট নেম হ'ল ছেকশ্যন কণ্ট্ৰলাৰ আৰু মোড অফ এপ্লিকেশ্যন হৈছে অনলাইন। কেটেগৰী হৈছে চেণ্ট্ৰেল গভাৰ্ণমেণ্টৰ জব আৰু জব লোকেশ্যন অল ইণ্ডিয়াৰ ভিতৰতে হ'ব। অফিচিয়েল ৱেবছাইটটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম। চ' আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকে ডেছক্ৰিপশ্যনত ক্লিক কৰি পিনেই অফিচিয়েল লিংকত গৈ আপোনালোকে এপ্লাইৰ সম্পূৰ্ণ ডিটেইলছ তালৈ পাই যাব। আপোনালোকে অকণমান তলত আমি যদি স্ক্ৰল কৰোঁ তেনেহ'লে আপোনালোকে চাবলৈ পাইছে RRB ছেকশ্যন কণ্ট্ৰলাৰ ৰিক্ৰুইটমেণ্ট 2025ৰ ভেকেঞ্চি ডিটেইলছসমূহ। পোষ্ট নেম হৈছে ছেকশ্যন কণ্ট্ৰলাৰ আৰু নাম্বাৰ অফ পোষ্ট 368টা পোষ্ট লৈছে আৰু এডভাৰটাইজমেণ্ট নাম্বাৰ আপোনালোকে চাবলৈ পাইছে। চেলাৰী আপোনালোকে থাকিব পে লেভেল 6 of 7 CPC ষ্টাৰ্টিং বেচিক পে থাকিব আপোনালোকে 35,400 পৰা ষ্টাৰ্টিং। হেল্পলাইন আপোনালোকে চাবলৈ পাইছে যোনটো 10 AM পৰা 5 PM লৈকে আপোনালোকে কল কৰিবলৈ পাৰিব, ইমেইল কৰিব পাৰিব। rrb.help@csc.gov.in আপোনালোকে ইমেইল কৰিব পাৰিব আৰু ফোন নম্বৰ আপোনালোকে চাইছে দিয়া আছে 9859200188 অথবা 01725653333 নম্বৰত আপোনালোকে হেল্পলাইনত কল কৰিবলৈ পাৰিব। আৰু আপোনালোকে ইম্পৰ্টেণ্ট ডেটসমূহৰ বিষয়ে যদি আমি কওঁ তেনেহ'লে আপোনালোকে চাবলৈ পাইছে ষ্টাৰ্টিং ডেট হ'লগৈ 15/9/2025, মানে আপোনালোকৰ যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু ক্লজিং ডেট হ'লগৈ অক্টোবৰ 14 তাৰিখলৈকে। তো আপোনালোকৰ হাতত সময় আছে, আপোনালোকে প্ৰিপেৰেশ্যন কৰক, এপ্লাই কৰক আৰু ইণ্টাৰভিউ পাছ কৰি পিনে এই জবটো আপোনালোকে নেহেৰুৱাব। তাৰপিছত আমি যদি এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে কওঁ তে এজ লিমিট আপোনালোকে চাবলৈ পাইছে 20 ইয়েৰ্ছৰ পৰা 33 ইয়েৰ্ছৰ ভিতৰত যদি আপোনালোকৰ বয়স হয় তেনেহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। OBC বাবে 3 years প্লাছ, ST বাবে 5 years প্লাছ, SC বাবে 5 years প্লাছ আৰু PWD কেণ্ডিডেটসকলৰ বাবে 10 years প্লাছ। এতিয়া যদি বন্ধুসকল আমি এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে ক'বলৈ যাওঁ তেনেহ'লে আপোনালোকে চাবলৈ পাইছে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী থাকিব লাগিব এটা ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, ঠিক আছে। এপ্লিকেশ্যন ফিজ যদি আমি কেটেগৰী ৱাইজ চাবলৈ যাওঁ তেনেহ'লে আপোনালোকে তলত স্ক্ৰল কৰিলে চাবলৈ পাব জেনেৰেল আৰু আদাৰৰ বাবে 500 টকা এপ্লিকেশ্যন ফিজ, ST SC বাবে 250 টকা এপ্লিকেশ্যন ফিজ হ'ব আৰু PWD আৰু ফিমেলৰ বাবে 250 টকাই হ'ব। আপোনালোকে পে'মেণ্ট মোডকেইটা চাবলৈ পাইছে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং। আপুনি UPI থ্ৰু আপোনালোকে ইয়াত পে' কৰিবলৈ পাৰিব, ঠিক আছে বন্ধুসকল। এতিয়া যদি আমি ক'বলৈ যাওঁ তেনেহ'লে আপোনালোকে এপ্লাই কেনেকৈ কৰিব। চ' এপ্লাই কৰিবলৈ ইয়াত আপোনালোকে সুন্দৰভাৱে দিয়া আছে ষ্টেপ। আপোনালোকে মোৰ ডেছক্ৰিপশ্যনৰ লিংকটো থ্ৰু গৈ পিনে ইয়াত এপ্লাই লিংক পাই যাব। ডাইৰেক্ট এপ্লাই লিংকত ক্লিক কৰিব, এটা নতুন ৱেব পেজ অ'পেন হৈ যাব। আপোনালোকে আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ আৰু আদাৰ ৰিকুৱাৰ্ড ডকুমেণ্টছসমূহ তাত ছাবমিট কৰি দিব। তাৰপিছত আপোনাৰ কেটেগৰী ৱাইজ আপোনাৰ মই দেখাইছিলোঁৱেই ফিজটো পে' কৰি দিব, ছাবমিট কৰি দিব। আপোনালোকক এটা ৰিচিপ্ট দিয়া হ'ব আৰু সেই ৰিচিপ্টখন আপোনালোকে প্ৰিণ্ট আউট কৰি উলিয়াই ল'ব। এই ৱেবছাইটটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব পাৰিব। এই ৱেবছাইটতে অফিচিয়েল ৱেবছাইটৰ লিংক থাকিব, নটিফিকেশ্যন থাকিব আৰু আপোনালোকে ডাইৰেক্ট এপ্লাই লিংকো ইয়াত দিয়া থাকিব। যদি আপুনিও ৰেলৱে বিভাগৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ হয় বন্ধুসকল, আপোনালোকে এই অপৰচুনিটি মিছ নকৰিব। আৰু এনেদৰে জব ৰিলেটেড ভিডিঅ'ছ ফিউচাৰত চাই থাকিবলৈ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰক ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।